নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন আৰু ইয়াৰ পিছতেই দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মোদীৰ। তিনি কৃষি আইন বাতিল কৰিলে মোদী চৰকাৰে। साथियों, मैं आज देशवासियों से क्षमा मांगते हुए सच्चे मन से और पवित्र हृदय से कहना चाहता हूं कि शायद हमारी तपस्या में ही कोई कमी रही होगी, जिसके कारण दिए के प्रकाश जैसा सत्य कुछ किसान भाइयों को हम समझा नहीं पाए। आज मैं आपको, पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का, रिपील करने का निर्णय लिया है। পিছে নৰেন্দ্ৰ মোদীৰ এই ঘোষণাৰ অন্তৰালত এক দীঘলীয়া কাহিনী আছে, কিয়নো মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ আন্দোলন আৰম্ভ হৈছিল এটা বছৰৰ পূৰ্বে। আজি আমি আপোনালোকক কম মোদী চৰকাৰৰ বিৰুদ্ধে হোৱা বৃহৎ কৃষক আন্দোলনৰ সেই ইতিহাসৰ কথা। কৃষকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা আৰম্ভ কৰিলে, কিয়নো মোদী চৰকাৰে সিদ্ধান্ত ল'লে যে তিনি কৃষি আইন আনিব। পিছে কৃষকসকলৰ দাবী আছিল এই কৃষি আইনে তেওঁলোকক নহয়, আদানী আম্বানীৰ দৰে পুঁজিপতিকহে সহায় কৰিব। অৱশেষত কৃষকৰ প্ৰতিবাদক গুৰুত্ব নিদিলে চৰকাৰে। 16 ছেপ্টেম্বৰ 2020 লোকসভাত গৃহীত হ'ল কৃষি আইন। 20 ছেপ্টেম্বৰত এই কৃষি আইন ৰাজ্যসভাতো গৃহীত কৰা হ'ল। 27 ছেপ্টেম্বৰত এই কৃষি আইনৰ ওপৰত ৰাষ্ট্ৰপতিৰ মোহৰ পৰিল। এফালে চলি থাকিল কৃষকৰ প্ৰতিবাদ আৰু আনফালে চলি থাকিল মোদী চৰকাৰৰ কঠোৰ নীতি। 2014 চনত শাসনলৈ অহা মোদী চৰকাৰে কোনো আন্দোলনকে গুৰুত্ব দিয়াৰ নজিৰ ইয়াৰ পূৰ্বে নাছিল, আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়েই কৃষকৰ আন্দোলনকো গুৰুত্ব নিদিলে মোদী চৰকাৰে। কৃষি আইনৰ সমৰ্থনত টেলিভিছনৰ টক শ্ব', বুদ্ধিজীৱী, বিজ্ঞানী, চৰকাৰ সকলোৱে যুক্তি দিলে। কেৱল সিমানেই নহয়, এই আন্দোলনৰ সময়ত 700তকৈ অধিক কৃষকৰ মৃত্যু হয়। কেতিয়াবা কৃষকক সন্ত্ৰাসবাদী, কেতিয়াবা খালিস্তানী আৰু কেতিয়াবা আকৌ দেশদ্ৰোহী সজোৱা হ'ল। বহু কৃষকক গ্ৰেপ্তাৰ কৰা হ'ল, জেললৈ প্ৰেৰণ কৰা হ'ল তেওঁলোকক। কেৱল ইয়াতে ক্ষান্ত নাথাকিল চৰকাৰ। লখিমপুৰ খিৰিত কৃষকৰ ওপৰত সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। গাড়ীৰে চেপি দিয়া হ'ল কৃষকক, আৰু এই ঘটনাত জড়িত হৈ পৰিল মোদী চৰকাৰৰে ৰাজ্যিক গৃহমন্ত্ৰীৰ খুদপুত্ৰ। এইদৰে কৃষকৰ ওপৰত নানা নিৰ্যাতন চলিলে। কৃষক সংগঠনসমূহক ভাগ ভাগো কৰা হ'ল, কিন্তু ইয়াৰ পাছতো কৃষকৰ আন্দোলন চলি থাকিল নিজৰ দাবীৰ বাবে। অৱশেষত শুকুৰবাৰে ভাল খবৰটো আহিল। নৰেন্দ্ৰ মোদী চৰকাৰে এই তিনি কৃষি আইন বাতিল কৰিলে, আৰু ইয়াৰ পিছৰ দৃশ্য এয়া। দেশৰ বিভিন্ন প্ৰান্তত কৃষকৰ মাজত হৰ্ষোল্লাস। অৱশ্যে এই ঘটনাৰ মাজতেই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জানুৱাৰী মাহতেই কোৱা এটা কথা চৰ্চাত চলিছে, কিয়নো ভৱিষ্যতবাণী ৰাহুলে কৈছিল কৃষকৰ আন্দোলনৰ সন্মুখত চৰকাৰে এই আইন বাতিল কৰিবলৈ বাধ্য হ'ব। Mark my words, take it from me, these laws, the government will be forced to take them back. Remember what I said. Thank you. আনহাতে অৰবিন্দ কেজৰিৱালৰ এক মন্তব্যক লৈ চৰ্চা চলিছে। কেজৰিৱালে কৈছে সত্য পথেৰে আৰু শান্তিপূৰ্ণভাৱে কিদৰে আন্দোলন কৰিব পাৰি এই কথা দেখুৱাই দিলে দেশৰ কৃষক সমাজে। आज का दिन हमारे देश के बच्चों और नौजवानों के लिए एक सीख है कि अगर सही नीयत से शांतिपूर्ण तरीके से संघर्ष करो, फिर चाहे मंजिल कितनी भी कठिन और दूर क्यों ना हो, सफलता मिलती है। भारत के इतिहास में आज एक सुनहरा दिन है। आज का दिन भारतीय इतिहास में 15 अगस्त 26 जनवरी की तरह लिखा जाएगा। आज केंद्र सरकार को किसानों के संघर्ष के आगे झुकना पड़ा और तीनों काले कानून वापस लेने पड़े। आज सिर्फ किसानों की जीत नहीं हुई है, आज जनतंत्र की जीत हुई है। आज किसानों ने सभी सरकारों को बता दिया
जनतंत्र में सरकारों को हमेशा जनता की बात सुननी पड़ेगी, सिर्फ और सिर्फ जनता की मर्जी चलेगी। कोई भी पार्टी हो, कोई भी नेता हो, जनता के सामने आपका अहंकार नहीं चलेगा। ইমান সফলতাৰ পিছতো কিন্তু সুখী নহয় কৃষক নেতা ৰাকেশ টিকেট। ৰাকেশ টিকেটে কৈছে তেওঁ নৰেন্দ্ৰ মোদীক ভৰসা নকৰে আৰু যেতিয়ালৈকে সদনৰ মজিয়াত এই আইন বাতিল নহয় তেতিয়ালৈকে তেওঁলোকে আন্দোলন বন্ধ নকৰে। सबसे बड़ा सवाल है कि प्रधानमंत्री ने कहा कि 3 कानून हमने वापसी ले लिए। प्रधानमंत्री जी 3 कानून नहीं, पहले आप इसको पार्लियामेंट में लेकर जाओ, वहां से इनको पास करवाओ। ये किसान बगैर सर पे टिकट लेकर नहीं जाएगा घर। और एमएसपी की गारंटी आप दो, क्योंकि हम जहां पे है यहाँ पे किसी किसान की एमएसपी पे कोई खरीद नहीं होती। एमएसपी का सवाल देश का सवाल है पूर्ण रूप से। এইদৰে এতিয়া তিনি কৃষি আইনক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ আছে। ইয়াৰ মাজতে চৰ্চা চলিছে উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ ভয়তেই মোদী চৰকাৰে এই কৃষি আইন বাতিল কৰিলে। সেয়া লাগিলে যিয়েই নহওক কিয় 2014 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো আন্দোলনৰ সন্মুখত শিৰনত কৰিলে নৰেন্দ্ৰ মোদীয়ে। যিখন চৰকাৰে কোনো আন্দোলনকে গুৰুত্ব দিয়া নাছিল সেই চৰকাৰে কিন্তু কৃষকক গুৰুত্ব দিবলৈ বাধ্য হ'ল। কা আন্দোলনৰ সময়তো কা আন্দোলনক গুৰুত্ব নিদিলে চৰকাৰে, আন্দোলন নাইকিয়া হৈ গ'ল। এইদৰে দেশত হোৱা বহু আন্দোলন নাইকিয়া কৰি পেলাইছিল এই চৰকাৰখনে। কিন্তু কৃষকে দেখুৱাই দিলে কৃষকে যদি গণতান্ত্ৰিক আন্দোলন কৰে চৰকাৰে তেতিয়া সেয়া মানিবলৈ বাধ্য হয়। কৃষকৰ এই জয়ক বহুতেই গণতন্ত্ৰৰ জয় আখ্যা দিছে। অনাগত সময়ত এই সমগ্ৰ বিষয়ে কোন দিশে গতি কৰে সেয়াও হ'ব অতিকৈ লক্ষণীয়। আৰু এই সিদ্ধান্তই যে ভাৰতৰ ৰাজনীতিত আগন্তুক সময়ত প্ৰভাৱ পেলাব সেয়াও সুনিশ্চিত। ব্যুৰ' ৰিপৰ্ট, টাইম 8।